আজি সৰু মাছ কেইটামান এয়াৰ ফ্ৰায়াৰত বনাইছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। নমস্কাৰ, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। এয়া মই সৰু মাছ লৈছোঁ, মাছ যিকোনো ল'ব পাৰে। মাছখিনি মই খুব ভালকৈ ধুই ল'লোঁ, ধুই পেলাই তাৰ পানীটো একেবাৰে নোহোৱা কৰি লৈছোঁ দেই। আজিকালি প্ৰত্যেকজন ব্যক্তিয়ে স্বাস্থ্যৰ প্ৰতি খুবেই সচেতন নহয়নে? একদম তেলত ভজাতকৈ এনেকৈ বনালে খুবেই স্বাস্থ্যসন্মত হয়। ইয়াত দিছোঁ এতিয়া হালধি অলপমান আৰু সোৱাদ অনুযায়ী নিমখ। আপোনালোকে যি এড কৰে নিজৰ কথা আৰু দেই। ইয়াত আৰু দিছোঁ কেইফুটামান নহৰু, ইয়াত পিঁয়াজো দিব পাৰে, কেঁচা জলকীয়া নহ'লে বা ধনিয়া পাতো দিব পাৰে আৰু অলপমান নেমু ৰস চেপি দিছোঁ। নেমু ৰসটো দিলে মানে খুবেই টেষ্টি হয়। এতিয়া গোটেইখিনি সামগ্ৰী খুব ভালকৈ সানি ল'ব লাগিব। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰিব। আৰু দেখিছেনে এতিয়া এইখিনি খুব ভালকৈ মিহলোৱা হৈ গৈছে। আৰু এটা কথা লক্ষ্য কৰিছেনে বাৰু, মই ইয়াত অলপো তেল ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে ইচ্ছা কৰে কেইটোপালমান মিঠাতেল দিব পাৰে। আৰু আপোনালোকে গম পাইছেই, যিহেতুকে মই মাছখিনি এয়াৰ ফ্ৰায়াৰত বনাম, সেইকাৰণে এখন ছিলিকন ট্ৰে লৈ লৈছোঁ আৰু ট্ৰেত মাছখিনি খুব ভালকৈ এনেকৈ মেলি দিছোঁ। আৰু যদি আপোনালোকে তেল নিদিয়ে তথাপিও খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু আমি যিহেতুকে স্বাস্থ্যসন্মতকৈ বনাইছোঁ নহয় জানো, সেইকাৰণে তেল নিদিলেও কোনো কথা নাই। আৰু এই দেখিছেনে খুব ধুনীয়াকৈ মাছখিনি ছিলিকন ট্ৰেখনত এনেকৈ মেলি লৈছোঁ। আৰু আপোনালোকে এয়াৰ ফ্ৰায়াৰত এনেকৈ মাছ বনায়নে? আৰু কি বনায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া দেখিছেনে এয়াৰ ফ্ৰায়াৰত মই এনেকৈ ধুনীয়াকৈ ছিলিকন ট্ৰেখন বহাই দিছোঁ। আৰু এতিয়া 180 ডিগ্ৰী চেণ্টিগ্ৰেডত 15 মিনিটৰ কাৰণে বেক হ'ব দিছোঁ। 10 মিনিটমানৰ পাছত অলপমান মাছখিনি লুটিয়াই দিব পাৰে আৰু নিদিলেও কোনো কথা নাই। আৰু এয়া দেখিছেনে আমাৰ 15 মিনিট পূৰা হৈ গৈছে আৰু আমাৰ মাছখিনি খুব ধুনীয়াকৈ এয়া দেখিছেনে এটা এটা হৈ আছে আৰু খুব ভালকৈ সিজিছে আৰু খাবলৈ বিৰাট টেষ্টি হয়। যদি এনেকৈ এয়াৰ ফ্ৰায়াৰত মাছ বনোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু যিসকলৰ এয়াৰ ফ্ৰায়াৰ নাই তেওঁলোকে এটা কুকাৰ ল'ব আৰু কুকাৰটোত অলপমান পানী দিব আৰু এটা টিফিন বাতিত মাছখিনি ভৰাব আৰু এনেকৈ 2টা বা 3টা হুইচেল মৰাই দিব আৰু মাছ ৰেডি হৈ যাব। আৰু এয়া আমাৰ মাছ ৰেডি হৈ গৈছে। আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ।